ঢেকিয়াজুলিত আদিবাসী পৰিয়ালৰ 7 বিঘা মাটি গোপনে পঞ্জীয়ন কৰিলে ইছমাইল হকে। ঢেকিয়াজুলিত ভয়ংকৰ জালিয়াতি। আধি দিয়া মাটি গোপনে জালিয়াতিৰে হস্তগত কৰি নিৰ্মাণ কৰিছিল ঘৰ। ন্যায় বিচাৰি মুখ্যমন্ত্ৰীক অভিযোগ দাখিল। প্ৰশাসনে জব্দ কৰিলে বিবাদিত মাটি। আচাৰ প্ৰতিক্ৰিয়া। আদিবাসী এটা পৰিয়ালৰ আধিত দিয়া মাটি হস্তগত কৰিলে ইছমাইল হক নামৰ এটা ধুৰন্ধৰে। ধুৰন্ধৰ ইছমাইল হকে আধিত লোৱা 7 বিঘা মাটি জালিয়াতিৰে দলিল পঞ্জীয়ন কৰি নিৰ্মাণ কৰিছিল ঘৰ। ঢেকিয়াজুলিত আদিবাসী পৰিয়ালৰ 7 বিঘা মাটি অবৈধ প্ৰক্ৰিয়াৰে হস্তগত কৰা ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। শোণিতপুৰ জিলা সমিতি হৈ আমি আজি ভৈৰাগুৰি পথাৰ গাঁৱত আমি উপস্থিত হৈছিলোঁ আৰু আমি অভিযোগ এটা পাইছিলোঁ আমাৰ আদিবাসী জনগোষ্ঠীৰ আমাৰ মাঝি পৰিয়াল এটাৰ মাটি তেখেতসকলে আধি কৰিবৰ কাৰণে দিছিলে আৰু আধি দিয়াৰ পিছত এজন দালাল চক্ৰ ব্যক্তিয়ে বুলি ক'ব লাগিব তেখেতে ভুৱা দলিল বনাই পেলাই ৰেজিষ্টাৰ লৈ পেলাই তেখেতে নিজৰ নামত কৰি পেলাই মাটিটো হস্তক্ষেপ কৰি ৰাখিছে। গতিকে এতিয়া বিচাৰ দিন হৈ আছে চাৰ্কল অফিচাৰ আৰু চাৰ্কল অফিচাৰক আমি অনুৰোধ জনাম যে অতি শীঘ্ৰে বিচাৰটো সম্পূৰ্ণ কৰাৰ ব্যৱস্থা কৰক। লগতে CM মহোদয়কো অনুৰোধ জনাইছে, DC মহোদয় তাতো তেখেতসকলে কাষ চাপিছে। গতিকে আমি আশাবাদী যে আমাৰ পৰিয়ালটো ন্যায় পাওক বুলি আমি আদিবাসী ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ। নিজৰ মাটিত ভৰি দিলেই আদিবাসী পৰিয়ালটোক দাগ উঠাৰ লাঠি লৈ দলে বলে আক্ৰমণ কৰিবলৈ উদ্যত হয় ইছমাইল হকৰ পৰিয়াল। ঢেকিয়াজুলিৰ ভৈৰাগুৰি পথাৰ গাঁৱৰ আদিবাসী পৰিয়ালৰ 7 বিঘা মাটি জালিয়াতিৰে ইছমাইল হকে বিগত 2009 চনৰ 21 আগষ্টত 1484 আৰু 1477 নং দলিল যোগে ঢেকিয়াজুলি উপপঞ্জীয়ক কাৰ্যালয়ত ৰেজিষ্টাৰ কৰিছিল। বৰচলা মৌজাৰ ভৈৰাগুৰি পথাৰ গাঁৱৰ 76 নং ম্যাদী পট্টাৰ 467 নং দাগৰ খালিতলি শ্ৰেণীৰ 7 বিঘা মাটি ইছমাইল হক আৰু তেওঁৰ পত্নী খাদিজা খাতুনৰ নামত ভয়ংকৰ জালিয়াতিৰে দলিল পঞ্জীয়ন কৰি অবৈধ দখলেৰে ঘৰ নিৰ্মাণ কৰা মাটি ভুক্তভোগী প্ৰয়াত বুধৰাই মাঝিৰ পুত্ৰ কাৰ্মা মাঝিৰ অভিযোগৰ ভিত্তিত বিবাদ মীমাংসা নোহোৱা পৰ্যন্ত জব্দ কৰিছে প্ৰশাসনে। কেনেকৈ আদিবাসী পৰিয়ালটোৰ 7 বিঘা মাটি লুটিছিল ইছমাইল হকে? অভিযোগ অনুসৰি ভৈৰাগুৰি পথাৰ গাঁৱৰ প্ৰয়াত বুধৰাই মাঝিয়ে স্থানীয় সুৰমান আলীক আধা মাটি বিক্ৰী কৰি বাকীখিনি আধি হিচাপে দি হুগ্ৰাজুলিত থাকিবলৈ লয়। মোৰ দেউতাৰ নাম হয় কাৰ্মা মাঝি আৰু আমি ভৈৰাগুৰি পথাৰত বসবাস কৰি আছিলোঁ বহুত দিনৰ পৰা আগতেই। তাৰপিছত তাতে আমাৰ মাটি আছিলে, এটা দাগত আছিলে 17 বিঘা 3 কঠা 12 লেচা মাটি। তাৰ পৰা সৰু জামাল নামক মানুহ, মুছলিম মানুহ, সৰু জামাল নামৰ মানুহজনক আমাৰ দেউতাহঁতে 8 বিঘা 3 কঠা মাটি বিক্ৰী কৰিলে। বাকী বাচি থকা মাটিটো সৰু জামালকে আধি কৰিবৰ কাৰণে দেউতাহঁতে এৰি থৈ আমাক লৈ গ'ল হুগ্ৰাজুলি, মানে দেউতাহঁতে হুগ্ৰাজুলি গুচি গ'ল। তাতো আমাৰ ঘৰ আছে বা মাটি আছে অলপ, তাতে থাকোঁ এতিয়া বৰ্তমান। তো এই মাটিটো সৰু জামালৰ দখলত আছিলে, সিয়ে খেতি কৰি খাই আছিলে। কিন্তু শেহতীয়াকৈ বসুন্ধৰাৰ কাম আৰম্ভ হোৱাৰ সময়ত বুধৰাই মাঝিৰ পৰিয়ালে নথি পত্ৰত দেখা পায় যে তেওঁলোকৰ ভৈৰাগুৰি পথাৰ গাঁৱৰ 76 নং ম্যাদী পাট্টাৰ 468 নং দাগৰ খালিতলি শ্ৰেণীৰ 7 বিঘা মাটি ইছমাইল হক আৰু তেওঁৰ পত্নী খাদিজা খাতুনৰ নামত পঞ্জীয়ন হৈ আছে। ইয়াতে হতবাক হৈ পৰে আদিবাসী পৰিয়ালটো। মাটিৰ গৰাকী বুধৰাই মাঝি অৱগত নোহোৱাকৈ তেওঁৰ ম্যাদী পট্টাৰ 7 বিঘা মাটি ইছমাইল হক আৰু তেওঁৰ পত্নী খাদিজা খাতুনৰ নামত জালিয়াতিৰে পঞ্জীয়ন কৰিছে। ইপিনে দলিল পঞ্জীয়ন কৰাৰ সময়ত স্বাক্ষৰ কৰিব পৰা বুধৰাই মাঝিৰ স্বাক্ষৰ টিপ চহী দিয়া দেখাইছে। লগতে দলিল পঞ্জীয়নত ফটো বুধৰাই মাঝিৰ বিপৰীতে বেলেগ লোকৰহে সংলগ্ন কৰা হৈছে। মাজত গম পোৱা গ'ল যে 2009 চনত ইছমাইল হক আৰু খতিজা খাতুন নামৰ মানুহজনৰ নামত মাটিটো নামজাৰি হৈ গৈছে। তো নামজাৰি হোৱাৰ পিছতে আমি গম পালোঁ যিহেতু কিয় নামজাৰি হ'ল, কোনে কৰিলে। তাৰপিছত দেউতা
দেউতাক সুধিলোঁ, দেউতা কৈ আছে আমিতো বিক্ৰী কৰা নাই, চুৰুজামালকহে যি মাটি দিছিলোঁ মাটিটো অধিক খেতি কৰিবৰ কাৰণে। তথাপি তাৰপিছত মাটিটো আমি কেছ কৰিলোঁ। কেছ কৰাৰ পিছত চাৰ্কুল অফিচত হিয়াৰিং কৰালে, কিবা কৰালে, তাৰপিছত মাটিটো এইটো ছাৰে জব্দ কৰাই ৰাখিছে। জব্দ কৰাৰ পিছত ছাৰে কৈ আছে যে আমাক এতিয়া আৰু এটা নটিচ কৰিম। 3টা নটিচ কৰিলে। 3টা নটিচ কৰাৰ পিছত 2টা হিয়াৰিং হ'লে। 2টা হিয়াৰিং হোৱাৰ পিছত কিমান বিঘা মাটি কৰিছে? টোটেলি 7 বিঘা মাটি কেছ কৰিছোঁ, যোনটো ইলিগেল নামজাৰি যিজনে কৰিছে ইছমাইল হকে, তাৰ ওপৰতে 2 নম্বৰী কৰি নামজাৰি কৰিছে। আৰু যোনটো নামজাৰি কৰিছে আমাৰ দেউতাৰ চাইনো নহয়, আমাৰ দেউতাৰ চাইন মাৰা তাতে থেপা মাৰা আছে সেইটো দলিলত। আৰু নেক্সট আমাৰ দেউতা খুৰাৰ ফটো তাতে লগাইছে, যোনটো চিপকাইছে সেইটো আমাৰ দেউতাৰ ফটোও নহয় আৰু আমাৰ খুৰাৰ ফটোও নহয়। যেহেতু ইলিগেল কৰিছে সেইকাৰণে আমি চাৰ্কুল অফিচৰ ছাৰ তাতে বিচাৰ দিছিলোঁ। বিচাৰ হোৱাৰ পিছত 2-3বাৰ হিয়াৰিং হ'ল, মানে আগতে 2বাৰ হিয়াৰিং হ'ল। তাৰ নেক্সট হিয়াৰিঙত ইছমাইলে নাহিলে। ইছমাইলে নাহাৰ পিছত আমাক ছাৰক সুধিলোঁ, ছাৰে ক'লে কি আমাক আৰু এটা নটিচ কৰিম। তো নটিচ কৰিম কওঁতে বহুত দিন গুচি গ'ল। তাৰপিছত উপায় নাপায় এতিয়া আপোনাৰ সংবাদ মাধ্যমৰ কাষ চাপিব লগা হৈছে। আপোনালোকৰ মাটি ঘূৰাই বিচাৰিছে? আমাৰ মাটিটো আমাৰ দেউতাৰ নামত ঘূৰাই আনিব লাগে, আমাৰ দেউতাৰ নামত পাট্টা পাব লাগে যিহেতু তাৰপিছত আমি চাৰ্কুল ছাৰৰ তাতে আৰু এটা ৰিপৰ্ট কৰিলোঁ, যে কমপ্লেইন কৰিলোঁ ডিচি ছাৰৰ তাতেও এটা ৰিপৰ্ট দিছোঁ, কমপ্লেইন দিছোঁ। তাৰপিছত ODC ছাৰৰ তাতেও এটা কমপ্লেইন দিছোঁ। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ মই জানো বৰ্তমান তাৰ নামটো অলপ পাহৰি আছোঁ। তাৰপিছত সিয়ে তাৰ তাতে আমি ইমেইল যোগেদি কাগজ পঠিয়াইছোঁ, তাৰ পৰা কিবা এটা জবাব আহিছে। সেই জবাবত আমি ন্যায় পাম বুলি আশা কৰি আছোঁ। ইছমাইল হকৰ এই জালিয়াতি কাণ্ডক লৈ ভুক্তভোগী আদিবাসী পৰিয়ালটোৱে স্থানীয় ঢেকিয়াজুলি ৰাজহ চক্ৰ কাৰ্যালয়, শোণিতপুৰ জিলা আয়ুক্তক লিখিত অভিযোগ দিয়াৰ পাছত 4বাৰকৈ এই সন্দৰ্ভত শুনানি গ্ৰহণ কৰি ইতিমধ্যে উক্ত বিবাদিত মাটি জব্দ কৰিছে প্ৰশাসনে। ইফালে স্থানীয় একাংশ লোকেও ইছমাইলে কেনেকৈ উক্ত মাটি জালিয়াতিৰে নিজৰ নামত কৰি দখল কৰাৰ বিষয়ে জানিবলৈ দিয়ে সংবাদ মাধ্যমৰ আগত। এইটো গাঁও হয় ভৈৰাগুৰি পথাৰ। মাটিটো আগত আছিল কাৰ্মা মাজিৰ মাটি চুৰজামাল তেওঁ আদিভাগী কৰি খাই আছিলে। তাৰপিছত তাই অলপ মাটিও কিনিছিলে, 8 বিঘা 3 কাঠা মাটি চুৰজামালে কিনিছে। আৰু বাকী মাটিটো যিমানখিনি আছিল 7-8 বিঘা মাটি এইটো আদিভাগী কৰি চুৰজামালে খাই আছিলে। খাই থাকোঁতে দখলটো চুৰজামালেৰে আছে। এইটো মাটি কেনেকৈ বা ইছমাইল এজন নামৰ মানুহ, ইছমাইলৰ নামত মাটিটো ৰেজিষ্টাৰ হৈ গ'ল। কিন্তু যিজন মানুহ ৰেজিষ্টাৰ দিছে এইজন মানুহ কাৰ্মা মাঝি নহয়, এইজন মানুহ বেলেগ মানুহ আৰু তেওঁ ঠিপা মাৰিছে। তাৰপিছত যেতিয়া এই যে চৰকাৰে বসুন্ধৰা ওলালে তেতিয়া মাটিটো কাৰ্মা মাঝি ওলালে তেতিয়া আমি গম পালোঁ যে কাৰ্মা মাঝি লিখি দিয়া মানুহ, হাতে চহী কৰি দিয়ে। আৰু ইছমাইলে যিটো ৰেজিষ্টাৰ কৰিছিল আগত এইটো থেপা মাৰা, আৰু মানুহজনো তেওঁ কাৰ্মা মাঝি নহয়। এইটো চাৰ্কুলত তাতো 2-3বাৰ হিয়াৰিং হৈছে। ইছমাইলে তাত নিজে স্বীকাৰোক্তি লিখি দিছে যে এইটো মাটি ভুল সত্ত্বে আমাৰ নামত নামজাৰি হৈছে, স্বীকাৰোক্তি লিখি দিয়া আছে চাৰ্কুল ছাৰৰ তাত। কিন্তু অবৈধভাৱে দখল কৰিছে ইছমাইল, নামজাৰিও কৰি লৈছে তেওঁ। আৰু জোৰ জবস্তি কৰি 3টা চাপৰাও বান্ধিছে, ঘৰ বনাইছে। এইটো মাটি কাৰ্মা মাঝি। আৰু কোনে দখল কৰি খেতি কৰি আছিল? ভাগি কৰি আছিল চুৰজামালক দিছে। হ্যাঁ, কিন্তু কাগজ পাতিয়ে নামজাৰি ৰেজিষ্টাৰ হৈছে ইছমাইলৰ নামত। আপোনালোকেতো স্থানীয় মানুহ? আমি স্থানীয় মানুহ, জানো গোটেইকেইটা জানো। আমাৰ লগতে চুৰজামালৰ বোৱাৰীও আছে, আমি মিছা কথা নকওঁ, এওঁ ক'ব। তাৰোপৰি নিজৰ ম্যাদী পট্টাৰ 7 বিঘা মাটি উদ্ধাৰৰ বাবে বিভাগীয় কাৰ্যালয়ে গৈ অভিযোগ দিয়াৰ পিছতো কোনো সঁহাৰি নোপোৱাত ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মালৈ সমগ্ৰ ঘটনা সন্দৰ্ভত লিখিত অভিযোগ দিয়াৰ পিছতেই মুখ্যমন্ত্ৰী কাৰ্যালয়ে গুৰুত্ব সহকাৰে লয় বিষয়টো। ব্যুৰ ৰিপৰ্ট, এনালাইচিছ 24/7।